বিজেপিৰ এজেণ্ট বদৰুদ্দিন আজমল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ মাজত আছে 100% ইলু। এই মন্তব্য বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ। ইলু বুলি কয়, এইটো হয় নেকি? চাওক, তেওঁলোক দুয়োজনৰ কথা বতৰাইতো সেইটো কথাই প্ৰমাণ কৰে। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমাজখনক বিভাজন কৰিবলৈ যি ধৰণৰ কথা কয়, বদৰুদ্দিন আজমল ডাঙৰীয়াই অনুৰূপ কথা কয়। গতিকে এই কথাটোৱে প্ৰমাণ কৰে যে দুয়োফালেই হিন্দু মুছলমানৰ ৰাজনীতিটো অধিক সক্ৰিয় কৰিবলৈ জানি বুজি এনেকুৱা ধৰণৰ ভাষ্য প্ৰদান কৰে বুলি অসমৰ বৌদ্ধিক মহলে কয়। অসমৰ ৰাজনীতি বুজা মানুহখিনিয়ে বিশ্বাস কৰে বুলি মই ভাবোঁ। প্ৰসংগ বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ কংগ্ৰেছ ত্যাগ। তেজপুৰত এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলে কংগ্ৰেছী বিধায়ক আব্দুৰ ৰহিম আহমেদে। দল ত্যাগ নকৰে বিধায়ক আব্দুৰ ৰহিম আহমেদে। চাওক, মই ভাবোঁ মোৰ বিৰুদ্ধে এইটো এটা মনে সজা ভিত্তিহীন উদ্দেশ্য প্ৰণোদিত এটা বাতৰি। কাৰণ মই দলীয় কাৰ্যসূচীত আজি কেইবাদিন ধৰি ঘৰৰ পৰা বাহিৰত আছোঁ। স্ক্ৰিনিং কমিটিৰ সদস্য মাননীয় শ্ৰী বেলা প্ৰসাদ ডাঙৰীয়াৰ লগত মই বিভিন্ন জিলা পৰিভ্ৰমণ কৰি আছোঁ। গতিকে এনেকুৱা এটা সময়ত মই দল এৰাৰ বাতৰি, এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা মোৰ কাৰণে। গতিকে যোনে এনেকুৱা ষড়যন্ত্ৰ কৰিছে বাতৰি পৰিৱেশন কৰিবলৈ, মই এইসকলক সকীয়াই দিছোঁ আৰু তেওঁলোকক এনেকুৱা নিকৃষ্ট পন্থা অৱলম্বন নকৰিবলৈ মই তেওঁলোকক সকীয়াই দিছোঁ। আৰু এনেকুৱা ষড়যন্ত্ৰ কৰাৰ পৰা ভৱিষ্যতে বিৰত থাকিবলৈও মই তেওঁলোকক কৈছোঁ। কাৰণ আপোনালোকে জানে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি সকলো নেতা কৰ্মীয়ে এতিয়া দলৰ হৈ আমি কাম কৰি আছোঁ নিষ্ঠাৰে সৈতে। গতিকে বিজেপিক শাসনৰ পৰা কেনেকৈ ওফৰাব পৰা যায় তাৰ কাৰণে আমি সকলোৱেই এতিয়া কাম কৰি আছোঁ। গতিকে এনেকুৱা এটা সময়ত মোৰ বিৰুদ্ধে যি বাতৰি ওলাইছে, এইটো সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিত মনে সজা ভিত্তিহীন বাতৰি। গতিকে মই দল এৰাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। দলে মোক দুবাৰকৈ দলৰ টিকট প্ৰদান কৰিছে। এবাৰ মই অলপ ভোটত পৰাজয় বৰণ কৰিছোঁ, এবাৰ মই জিকিছোঁ। গতিকে মই দলৰ লগত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত মই সদায় আছোঁ। ষড়যন্ত্ৰ কৰিছে বিধায়কগৰাকীৰ বিৰুদ্ধে। বিধানসভা নিৰ্বাচনত AIUDFৰ আসন শূন্য হ'ব পাৰে বুলি মন্তব্য। মইতো নাভাবোঁ বিশেষ আসন পাব, তথাপি মই ক'ব নোৱাৰোঁ। কিন্তু মই ভাবোঁ যে অসমৰ ৰাইজে বুজিছে, বিশেষকৈ সংখ্যালঘু ৰাইজে, যে UDF দল কৰি থাকিলে বিজেপিয়ে ইছ্যু পাই থাকিব। গতিকে আমি এই কমিউনিয়েল ৰাজনীতিৰ পৰা ওলাই আহিব লাগে। থাকিব নেকি? 100%। গতিকে মই ভাবোঁ যে তেওঁলোকে কোনো ছিংগল ডিজিটত থাকিব, তাতকৈও কম থাকিব, নাপাবও পাৰে, জিৰ' হ'ব, হ'বও পাৰে, এইটো হ'বও পাৰে। মই ভাবোঁ অসমৰ ৰাইজে যদি বুজে, নিশ্চিতভাৱে তেওঁলোকক কোনো আসনত জয়ী নকৰে, শূন্য হ'ব পাৰে। গতিকে অসমৰ ৰাইজে যদি সিদ্ধান্ত ভালকৈ লয়, তেওঁলোক শূন্য হ'ব পাৰে। চাওক, বিজেপি বদৰুদ্দিন আজমল ডাঙৰীয়াই যদি কংগ্ৰেছক কয় যে কংগ্ৰেছ বিজেপিৰ বি টিম, এইটো গছত গৰু উঠা ধৰণৰ কথা। এইটো কোনো মানুহে বিশ্বাস নকৰে আৰু সকলোৱে জানে বদৰুদ্দিন আজমল ডাঙৰীয়া কোন। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে মেৰু বিভাজনৰ কাৰণে এটাৰ পিছত এটা এনেকুৱা হিন্দু মুছলমানৰ মাজত বিভেদ লগাবলৈ, বিভিন্ন আমাৰ সমাজখন বিভাজন কৰিবলৈ ভাষ্য দি থাকে, আৰু সেইটোক ইন্ধন যোগাবলৈ বদৰুদ্দিন আজমল ডাঙৰীয়াই সময়ে সময়ে এনেকুৱা ধৰণৰ ভাষ্য প্ৰদান কৰি থাকে। যোৱা কেইদিনমান আগতে ক'লে যে কেইবছৰমান পিছত অসমত সংখ্যালঘুৰ ৰাজ্য হ'ব, মানে মেজৰিটি হ'ব, উপ মুখ্যমন্ত্ৰী হ'ব, মুখ্যমন্ত্ৰী হ'ব। গতিকে এই কথাবোৰে বুজায় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে মেৰু বিভাজন কৰে আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই সমানেই এই কথাত ইন্ধন যোগাই গৈছে। গতিকে এইটো নেকি দুয়োজনৰ মাজত 100% বিজেপিৰ এজেণ্ট তেখেত হ'ব লাগিব। কাৰণ সেইটো যদি নহয়, তেখেতেতো নিজেই কৈছে, মুখ্যমন্ত্ৰীয়ে কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী হোৱাটো বদৰুদ্দিন আজমল ডাঙৰীয়াই বিচাৰে। নেশ্যনেল মিডিয়াত কৈছে, এইটো কণ্ডেম কৰিছে কেতিয়াও কৰা নাই, আমিতো পোৱা নাই। তেখেতৰ আগৰৰ ব্যৱসায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ পিছত সকলো ক্লিয়াৰ কৰি দিছে। আগতে বিভিন্ন অসুবিধা আছিল বুলি কৈছিলে। গতিকে এই কথাবোৰে কি সূচায় যে 100% যে তেখেতে বিজেপিৰ হৈ কাম কৰে, তাত কোনো ধৰণৰ সন্দেহ নাই। অসমৰ ৰাইজে সকলো কথা ভালকৈ জানে।